আজি চৰকাৰী ঘৰত ডাঙৰ আপডেট আহি গ'ল। সেইটো আপডেট হ'ল যিসকলে এতিয়ালৈকে চৰকাৰী BPL ঘৰ লাভ কৰা নাই সেইসকলে কাৰণে আজি ভাল খবৰ আহি গ'ল। এইবাৰ কিন্তু যিসকলে চৰকাৰী BPL ঘৰ পোৱাৰ যোগ্য হয় এতিয়ালৈকে চৰকাৰী ঘৰটো লাভ কৰা নাই এতিয়া সকলো ব্যক্তিয়ে চৰকাৰী ঘৰ লাভ কৰিব। যিসকলৰ ৰেচন কাৰ্ড আছে এতিয়া কিন্তু সেইসকলে চৰকাৰী ঘৰ লাভ কৰিব। ইতিমধ্যে কিন্তু আজি চৰকাৰী ঘৰৰ গুৰুত্বপূৰ্ণ আপডেট আহি গৈছে। সেইটো আপডেট হ'ল যিসকলে এইবাৰ চৰকাৰী ঘৰৰ কাৰণে নতুনকৈ এপ্লিকেশ্যন কৰিছিল এতিয়ালৈকে যিহেতু সম্পূৰ্ণ হোৱা নাই সেইসকলে কাৰণে আজি ভাল খবৰ আহি গ'ল। আৰু যিসকলে চৰকাৰী ঘৰৰ কাৰণে এপ্লিকেশ্যন কৰিছিল আৰু যিহঁতে সম্পূৰ্ণ হৈ গৈছে আজি কিন্তু যিহঁতে হোৱা লিষ্টৰ বহুতো মানুহৰ একাউণ্টত চৰকাৰী ঘৰৰ পইচা সোমাই গ'ল। যদি আপোনালোকে এইবাৰ চৰকাৰী ঘৰৰ কাৰণে এপ্লিকেশ্যন কৰিছিল আৰু আপোনালোকৰ যিহঁতে সম্পূৰ্ণ হৈ গৈছে তেনেহ'লে কিন্তু আজি আপোনাৰ কাৰণে ডাঙৰ আপডেট আহি গৈছে। যিহঁতে সকলো মানুহৰ একাউণ্টত আজি চৰকাৰী ঘৰৰ পইচা সোমাই গ'ল। এতিয়া যদি আপোনালোকৰ যিহঁতে সম্পূৰ্ণ হৈ গৈছে কেনেকুৱাকৈ আপোনালোকে চৰকাৰী ঘৰৰ যিহঁতে হোৱা নতুন লিষ্টটো চেক কৰিব যে আপোনালোকৰ লিষ্টত নামটো আহিছে নে অহা নাই আৰু আপোনালোকৰ একাউণ্টত চৰকাৰী ঘৰৰ পইচা সোমাইছে নে সোমোৱা নাই কেনেকুৱাকৈ আপোনালোকে আপোনাৰ নিজৰ মোবাইলৰ পৰা চেক কৰিব। মই আজি এইটো ভিডিঅ'ত আপোনালোকক সম্পূৰ্ণ প্ৰচেছ দেখুৱাই দি আছোঁ, চাই লওক কেনেকুৱাকৈ আপোনালোকে লিষ্টটো চেক কৰিব আৰু আপোনালোকৰ একাউণ্টত কিমান তাৰিখে চৰকাৰী ঘৰৰ পইচা সোমাব কেনেকুৱাকৈ চেক কৰিব চাই লওক। এতিয়া আপোনালোকে ফাৰ্ষ্ট এইটো অপশ্যনত আহি যাব pmayj.nic.in। মই কিন্তু আপোনাৰ সুবিধাৰ কাৰণে অপশ্যনৰ লিংকটো মোৰ ডিছক্ৰিপশ্যনত দি দিছোঁ। আপোনালোকে ডাইৰেক্ট ক্লিক কৰি ফাৰ্ষ্ট এইটো অপশ্যনত আহি যাব। হোৱাৰ পাছত ইয়াত চাব 2 নম্বৰ দিয়া থাকিব আৱাজ শ্বপ। আপোনালোকে ফাৰ্ষ্ট আৱাজ শ্বপত ক্লিক কৰিব। তাৰপিছত আপোনালোকে এতিয়া ৰিপৰ্টৰ ওপৰত এবাৰ ক্লিক কৰিব। এতিয়া কিন্তু আপোনাৰ ওচৰত এইটো হোম পেজ অ'পেন হৈ যাব এনেকুৱাকৈ। এতিয়া আপোনালোকে অলপমান তলত আহি যাব। তলত অহাৰ পিছত ইয়াত চাব ইয়াত যিটো এছ নম্বৰত অপশ্যন দিয়া থাকিব ছ'চিয়েল অডিট ৰিপৰ্ট ইয়াত চাব। ইয়াত যিটো এছৰ 1 নম্বৰত অপশ্যন দিয়া থাকিব বেনিফিচিয়াৰী ডিটেইলছ ফৰ ভেৰিফিকেশ্যন। এতিয়া আপোনালোকে এছৰ 1 নম্বৰ অপশ্যনৰ ওপৰত ক্লিক কৰিব লাগিব। এতিয়া আপোনালোকে এছৰ 1 নম্বৰ অপশ্যনৰ ওপৰত ক্লিক কৰিব। এতিয়া কিন্তু আপোনাৰ ওচৰত এইটো পেজ অ'পেন হৈ যাব এনেকুৱাকৈ। ফাৰ্ষ্ট চাব ইয়াত দিয়া থাকিব অল ষ্টেট ক্লিক কৰিব। ইয়াত আহি যাব আপোনালোকৰ ষ্টেট নাম। আপোনালোকে ফাৰ্ষ্ট ইয়াত ষ্টেট নাম আছাম চিলেক্ট কৰি লৈ ল'ব। তাৰপিছত চিলেক্টত ক্লিক কৰিব। ইয়াত আহি যাব আপোনালোকৰ ডিষ্ট্ৰিক্টৰ নাম। এতিয়া আপোনালোকে ইয়াত চালে ইয়াত যিটো আপোনালোকৰ ডিষ্ট্ৰিক্টৰ নাম হয় আপোনালোকে আপোনাৰ ডিষ্ট্ৰিক্টৰ নামটো চিলেক্ট কৰি লৈ ল'ব। তাৰপিছত চিলেক্টত ক্লিক কৰিব। ইয়াত আহি যাব আপোনালোকৰ ব্লকৰ নাম। এতিয়া আপোনালোকে ইয়াত চালে ইয়াত যিটো আপোনালোকৰ ব্লকৰ নাম হয় চিলেক্ট কৰি লৈ ল'ব। তাৰপিছত চিলেক্টত ক্লিক কৰিব। ইয়াত আহি যাব আপোনালোকৰ পঞ্চায়তৰ নাম। এতিয়া আপোনালোকে ইয়াত চালে ইয়াত যিটো আপোনালোকৰ পঞ্চায়ত নাম চিলেক্ট কৰি লৈ ল'ব। তাৰপিছত চিলেক্টত ক্লিক কৰিব। ইয়াত আহি যাব চন। যিহেতু আপোনালোকৰ এইবাৰ নতুনকৈ জিঅ'টেক হৈ গৈছে সেইকাৰণে আপোনালোকে ইয়াত চাব ইয়াত একেবাৰে তলত চাব চন দিয়া থাকিব 25N26। আপোনালোকে ইয়াৰ পৰা চনটো 25N26 চিলেক্ট কৰি লৈ ল'ব। ইয়াত চাব একেবাৰে তলত চাব ইয়াতকৈ আপোনালোকে ইয়াৰ পৰা চনটো 25N26 চিলেক্ট কৰি লৈ ল'ব। তাৰপিছত চিলেক্টত ক্লিক কৰিব। ইয়াত 1 নম্বৰত অপশ্যন আহি যাব প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ। আপোনালোকে ইয়াৰ পৰা সেইটো অপশ্যন চিলেক্ট কৰি লৈ ল'ব প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ। তাৰপিছত আপোনাৰ ওচৰত আহি যাব কেপচা। এতিয়া আপোনাৰ তাত যিটো কেপচা আহি যায় -, যি কেপচা হয় এতিয়া আপোনালোকে ইয়াত কেপচাটো বহাই দিব। কেপচাটো বহাই দি আপোনালোকে এতিয়া চাবমিটৰ ওপৰত ক্লিক কৰিব লাগিব। আপোনালোকে ইয়াত চাব ইয়াত নম্বৰ দিয়া থাকিব। ইয়াত -, যি নম্বৰ হয় ইয়াত আপোনালোকে নম্বৰটো বহাই দিব। নম্বৰটো বহাই দি আপোনালোকে এতিয়া চাবমিটৰ ওপৰত ক্লিক কৰিব। এতিয়া কিন্তু আপোনাৰ ওচৰত চৰকাৰী ঘৰৰ জিঅ'টেক হোৱা নতুন লিষ্টটো ইয়াত অ'পেন হৈ যাব এনেকুৱাকৈ। এতিয়া আপোনালোকে ইয়াত চাই ল'ব ইয়াত কিন্তু আপোনালোকৰ পঞ্চায়তৰ জিঅ'টেক হোৱা ভেৰিফাই লিষ্টটো ইয়াত আহি যাব এনেকুৱাকৈ। ফাৰ্ষ্ট আহি যাব আপোনালোকৰ নাম, তাৰপিছত আহি যাব আপোনাৰ গাৰ্জিয়ান নাম, তাৰপিছত ইয়াত আহি যাব আপোনাৰ ঘৰৰ ৰেজিষ্ট্ৰেশ্যন ID নম্বৰ আহি যাব এনেকুৱাকৈ। এতিয়া আপোনালোকে লিষ্টটো
লিষ্টটো চেক কৰিব লাগিব যে আপোনালোকৰ লিষ্টত নামটো আহিছে নে অহা নাই যদি আপোনালোকৰ জিৰ' টেগ হৈছে আৰু আপোনালোকৰ নামটো ভেৰিফাই হৈছে তেনেহ'লে কিন্তু আপোনালোকৰ নামটো লিষ্টত থাকিব আৰু যদি আপোনালোকৰ নামটো ভেৰিফাই হোৱা নাই তেনেহ'লে কিন্তু আপোনালোকৰ নামটো লিষ্টত নাথাকিব এতিয়া আপোনালোকে আৰু চাকৰি কৰাৰ কাৰণে নতুনকৈ আবেদন কৰিব লাগিব সেইকাৰণে আপোনালোকে ফাৰ্ষ্ট লিষ্টটো চাই লওক যদি আপোনালোকৰ লিষ্টত নাম আছে এতিয়া আপোনালোকে কেনেকুৱাকৈ চাব যে আপোনালোকৰ একাউণ্টত চৰকাৰী ঘৰৰ পইচা সোমাইছে নে সোমোৱা নাই বা কিমান তাৰিখে আপোনালোকৰ একাউণ্টত চৰকাৰী ঘৰৰ পইচা সোমাই যাব এতিয়া আপোনালোকে এনেকুৱাকৈ আপোনালোকৰ ষ্টেটাছটো চেক কৰিব চাই লওক এতিয়া আপোনালোকে ইয়াৰ পৰা যিটো আপোনালোকৰ ঘৰৰ আইডি নম্বৰ আছে আপোনালোকে ইয়াৰ পৰা আপোনাৰ ঘৰৰ আইডি নম্বৰটো কপি কৰি লৈ ল'ব এতিয়া আপোনালোকে আৰু এবাৰ হোম পেজত আহিব লাগিব আপোনালোকে আৰু এবাৰ হোম পেজত আহি যাব অহাৰ পিছত ইয়াত চাব ইয়াত যিটো 4 নম্বৰত অপশ্যন দিয়া থাকিব ষ্টেক হোল্ডাৰ্ছ এতিয়া আপোনালোকে সেইটো অপশ্যনৰ ওপৰত ক্লিক কৰিব লাগিব তেতিয়া এইটো পেজ অপেন হৈ যাব এতিয়া ইয়াত চাব 1 নম্বৰত অপশ্যন দিয়া থাকিব IAY PMAY যে বেনিফিচিয়াৰী আপোনালোকে ইয়াৰ পৰা সেইটো অপশ্যন ক্লিক কৰিব লাগিব ফাৰ্ষ্ট ক্লিক কৰিব ষ্টেক হোল্ডাৰ্ছ ইয়াত যিটো 1 নম্বৰত অপশ্যন আহিছে আপোনালোকে ইয়াৰ পৰা সেইটো অপশ্যনৰ ওপৰত ক্লিক কৰিব এতিয়া কিন্তু আপোনাৰ ওচৰত আৰু এটা নতুন পেজ ইয়াত অপেন হৈ যাব এনেকুৱাকৈ ইয়াত চাব ফাৰ্ষ্ট দিয়া আছে ৰেজিষ্ট্ৰেশ্যন নম্বৰ আৰু বেনিফিচিয়াৰী আইডি নম্বৰ এতিয়া যিটো আপোনালোকৰ ঘৰৰ আইডি নম্বৰ আছে আপোনালোকে ইয়াত বহাই দিব লাগিব এতিয়া যিটো আপোনালোকে আপোনাৰ ঘৰৰ আইডি নম্বৰটো কপি কৰি লৈছে এতিয়া আপোনালোকে ইয়াত আপোনাৰ ঘৰৰ আইডি নম্বৰটো বহাই দিব আৰু এই ফলত যি কেপচা আহিছে এতিয়া আপোনালোকে ইয়াত কেপচাটো বহাই দিব লাগিব ইয়াত চাব ইয়াত যি কেপচা আহিছে এতিয়া আপোনালোকে ইয়াত কেপচাটো বহাই দিব কেপচাটো বহাই দি আপোনালোকে এতিয়া চাৰিমুঠৰ ওপৰত ক্লিক কৰিব লাগিব যেতিয়া আপোনালোকে কেপচাটো বহাই দি চাৰিমুঠৰ ওপৰত ক্লিক কৰিব এতিয়া কিন্তু আপোনাৰ ওচৰত ইয়াত ডিটেইলছটো সম্পূৰ্ণ অপেন হৈ যাব এনেকুৱাকৈ ইয়াত চাব কেপচাটো ভুল হৈ গৈছে এতিয়া আপোনালোকে ইয়াত কেপচাটো বহাই দি চাৰিমুঠৰ ওপৰত ক্লিক কৰিব এতিয়া কিন্তু আপোনাৰ ওচৰত ইয়াত ফাৰ্ষ্ট ইয়াত আপোনাৰ ডিটেইলছটো অপেন হৈ যাব এনেকুৱাকৈ এতিয়া আপোনালোকে ইয়াত ফাৰ্ষ্ট চাই ল'ব যে এইটো আপোনালোকৰ হয় নে নহয় অলপমান তলত আহি যাব ইয়াত চাব দিয়া আছে হাউচ ষ্টেটাছ ইয়াত চাব দিয়া আছে হাউচ চেংচন আপোনালোকে খালি সেইটো বস্তু চেক কৰিব যে আপোনালোকৰ ঘৰটো চেংচন হৈছে নে হোৱা নাই ইয়াত চাব ইয়াত লিখা থাকিব হাউচ চেংচন আৰু ইয়াত যিটো আপোনালোকে বেংকৰ একাউণ্ট জমা কৰিছে ইয়াত বেংকৰ নামটো আহি যাব আৰু এই ফলত একাউণ্ট নম্বৰটো আহি যাব এনেকুৱাকৈ এতিয়া আপোনালোকে অলপমান তলত আহি যাব যদি আপোনালোকৰ একাউণ্টত চৰকাৰী ঘৰৰ পইচা সোমাইছে তেনেহ'লে কিন্তু ইয়াত এমাউণ্টটো শ্ব' কৰিব যে আপোনালোকৰ একাউণ্টত কিমান তাৰিখে কিমান টকা সোমাইছে ইয়াত এমাউণ্টটো শ্ব' কৰিব ইয়াত চাব এই লিষ্টত যিসকলৰ নাম আহিছে সকলো চেংচন হৈ গৈছে এতিয়ালৈকে চৰকাৰী ঘৰৰ পইচা সোমোৱা আৰম্ভ হৈ গৈছে এতিয়া কিন্তু বহুতৰে একাউণ্টত ঘৰৰ পইচা সোমোৱা নাই ইয়াত চাব এতিয়া পইচা সোমোৱা আৰম্ভ হোৱা নাই সেইকাৰণে আপোনালোকে জাষ্ট সেইটো বস্তু চাব লাগিব যদি আপোনালোকৰ লিষ্টত নাম আহিছে তেনেহ'লে আপোনালোকৰ ঘৰটো চেংচন হৈছে নে হোৱা নাই আপোনালোকে খালি সেইটো বস্তু চেক কৰিব লাগিব সেইকাৰণে আপোনালোকে এনেকুৱাকৈ চেক কৰক যে আপোনালোকৰ ঘৰটো চেংচন হৈছে নে হোৱা নাই আপোনালোকৰ একাউণ্টত চৰকাৰী ঘৰৰ পইচা সোমাইছে নে সোমোৱা নাই আপোনালোকে এনেকুৱাকৈ লিষ্টটো চাই লওক আৰু আপোনালোকৰ ঘৰ চেংচন হৈছে নে হোৱা নাই আপোনালোকে এনেকুৱাকৈ আপোনাৰ মোবাইলৰ পৰা চেক কৰক